প্ৰায় 200 বছৰৰ ব্ৰিটিছৰ ৰাজত্বৰ উৰ পেলাই এখন স্বাধীন ৰাষ্ট্ৰৰ সপোন লৈ ভাৰতৰ জনগণ জঁপিয়াই পৰিছিল স্বাধীনতা আন্দোলনত ব্ৰিটিছৰ অত্যাচাৰ সহ্য কৰি আন্দোলন আগুৱাই লৈ গৈছিল এই আন্দোলনৰ গুৰি ধৰিছিল জাতিৰ পিতা মহাত্মা গান্ধী জৱাহৰলাল নেহৰু লাল বাহাদুৰ শাস্ত্ৰী আদি কৰি অনেক বৰেণ্য ব্যক্তিয়ে শ্বহীদ হৈছিল ক্ষুদিৰাম বসু মংগল পাণ্ডে ভগত সিং আদি কৰি অনেক স্বাধীনতাকামী বীৰ এই স্বাধীনতা আন্দোলনত পিছ পৰি ৰোৱা নাছিল অসমৰ জনগণো জঁপিয়াই পৰিছিল এই স্বাধীনতা আন্দোলনত শ্বহীদ হৈছিল কুশল কোঁৱৰ কনকলতা বৰুৱা আদি অনেক ত্যাগ স্বীকাৰ কৰি 1947 চনৰ 15 আগষ্ট তাৰিখে ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰে স্বাধীনতা লাভৰ পাছত দেশবাসীয়ে স্বতন্ত্ৰ দেশৰ স্বতন্ত্ৰ নাগৰিক ৰূপে জীৱন যাপন কৰিছিল কিন্তু দেশৰ জনসাধাৰণৰ বাবে সেই সময়ত কোনো ধৰণৰ নীতি নিয়ম প্ৰণয়ন কৰা হোৱা নাছিল কাৰ্যকৰী হৈ আছিল মাথোন ঔপনিৱেশিক নীতি নিয়ম সেই ঔপনিৱেশিক নীতি নিয়মৰে অন্ত পেলাই দেশবাসীৰ বাবে এখন সংবিধান প্ৰস্তুত কৰিবৰ বাবে সেই সময়ৰ তদানীন্তন ৰাষ্ট্ৰপতি তথা সংবিধান সভাৰ অধ্যক্ষ স্বৰ্গীয় ৰাজেন্দ্ৰ প্ৰসাদ ডাঙৰীয়াই দায়িত্ব অৰ্পণ কৰিছিল ডক্টৰ ভীমৰাও ৰামজী আম্বেদকাৰ ডাঙৰীয়াক ডক্টৰ ভীমৰাও আম্বেদকাৰ ডাঙৰীয়াৰ নেতৃত্বত গঠন হোৱা সমিতিয়ে 2 বছৰ 4 মাহ 18 দিনৰ পাছত ভাৰতীয় সংবিধান প্ৰস্তুত কৰি উলিয়ায় 1950 চনৰ 26 জানুৱাৰী অৰ্থাৎ আজিৰ এই দিনটোতে এই সংবিধান কাৰ্যকৰী কৰা হয় ভাৰতীয় সংবিধান হৈছে পৃথিৱীৰ ভিতৰতে সৰ্বশ্ৰেষ্ঠ লিখিত সংবিধান এই সংবিধানে আমাক আমাৰ অধিকাৰ দাবীৰ শক্তি প্ৰদান কৰে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমাক সকলোকে এক নাগৰিকত্বৰ সমমৰ্যাদা প্ৰদান কৰিছে নমস্কাৰ মই বিকিয়ে আৰু মই বৰ্ণালীয়ে আপোনালোক সকলোকে 73তম গণৰাজ্য দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছো প্ৰিয় দৰ্শকবৃন্দ আপোনালোক সকলোকে স্বাগতম জনাইছো 73তম গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি ডিডি অসমৰ দ্বাৰা আয়োজিত আজিৰ এই বিশেষ অনুষ্ঠান ইয়ে তিৰংগা হে হামাৰা মেৰা वतन सबसे प्यारा লৈ তেনে দৰ্শকবৃন্দ আহক দেৰি নকৰি আগুৱাই যাওঁ অনুষ্ঠানৰ মাজলৈ প্ৰিয় দৰ্শকবৃন্দ আজি অনুষ্ঠানৰ মাজেৰে আমি উপভোগ কৰিম স্বাধীনতাৰ গীত তিৰংগাৰ গাথা তথা সুন্দৰ দলীয় নৃত্য তেনেহ'লে আহক দেৰি নকৰি প্ৰথমে উপভোগ কৰোঁ শ্ৰী ধীৰাজ দাসৰ নেতৃত্বত গুৱাহাটী কোৰিয়ান অৰ্কেষ্ট্ৰা গ্ৰুপে সাজু হৈছে এটি দলীয় গীত পৰিৱেশন কৰিবৰ বাবে আহক উপভোগ কৰোঁ তেওঁলোকৰ এই দলীয় গীত Joy
এই গীতটোৱে আমাক সঁচাকৈ আপ্লুত কৰি তুলিলে। এই চেগতে ধীৰাজ দাস আৰু তেখেতৰ সংগীবৃন্দক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে জনাইছোঁ গণৰাজ্য দিৱসৰ শুভেচ্ছা। এই সুন্দৰ গীতটিৰ পিছতে আহক এইবাৰ উপভোগ কৰোঁ এক দেশপ্ৰেমমূলক দলীয় নৃত্য। এই নৃত্যটি পৰিচালনা কৰিছে মনোজ কুমাৰ দাসে আৰু নৃত্যটি গুৰি ধৰিছে ৰুমা ৰাভাই।
সঁচাকৈ দেশপ্ৰেমমূলক গীতৰ আধাৰত কৰা নৃত্যই আমাক মোহিত কৰি তুলিলে এই সুন্দৰ নৃত্যটি উপভোগ কৰিবৰ বাবে সুবিধা দিয়াৰ বাবে নৃত্য পৰিচালক মনোজ কুমাৰ দাস আৰু ৰুমা ৰাভা আৰু তেখেতৰ সংগীবৃন্দক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকে উপভোগ কৰি আছে ये तिरंगा है हमारा मेरा वतन सबसे प्यारा তেনেহ'লে দৰ্শকবৃন্দ আহক এইবাৰ উপভোগ কৰোঁ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী কল্লোল বৰঠাকুৰৰ কণ্ঠত এটি দেশপ্ৰেমমূলক গীত হে মোর ধরিত্রী আই প্রণাম তোমাকে আই জীবন মরণ তোমার গুণাতে তুমি বিনে অসহায় হে মোর ধরিত্রী আই প্রণাম তোমাকে আই জীবন মরণ তোমার গুণাতে তুমি বিনে অসহায় তুমি পোহৰে মতি সপোনৰ তুমি জীৱন প্ৰতি মানৱৰ তুমি আশা বহু হেঁপাহৰ তুমি মৰম বিশাল হৃদয়ৰ তুমি বিনে নিৰুপায় হে মোৰ ধৰিত্ৰী আই প্ৰণাম তোমাকে আই জীবন মৰণ তোমাৰ গুণতে তুমি বিনে অসহায় আই তোমাৰ বুকুৰ পৰশতে আহাৰ পাওঁ আই তোমাৰ চিকুণ আচলতে নিশা জিৰাওঁ তোমাৰ বুকুৰ পৰশতে আহাৰ পাওঁ তুমি পোহৰে মতি সপোনৰ তুমি জীবন প্ৰতি মানৱৰ তুমি আশা বহু হেঁপাহৰ তুমি মৰম বিশাল হৃদয়ৰ তুমি বিনে নিৰুপায় হে মোৰ ধৰিত্ৰী আই প্ৰণাম তোমাকে আই তোমাৰ হকে যুঁজিবলে ভয় নাখাওঁ আই কলিজাৰে তেজ কুদিম প্ৰাণো দি যাম তোমাৰ হকে যুঁজিবলে ভয় নাখাওঁ তুমি পোহৰে মতি সপোনৰ তুমি জীবন প্ৰতি মানৱৰ তুমি আশা বহু হেঁপাহৰ তুমি মৰম বিশাল হৃদয়ৰ তুমি বিনে নিৰুপায় হে মোৰ ধৰিত্ৰী আই প্ৰণাম তোমাকে আই হে মোৰ ধৰিত্ৰী আই প্ৰণাম তোমাকে এটি সুন্দৰ দেশপ্ৰেমমূলক গীতেৰে আমাক আপ্লুত কৰাৰ বাবে কল্লোল বৰঠাকুৰক জনাইছোঁ ধন্যবাদ আৰু লগতে জনাইছোঁ ৭৩তম গণৰাজ্য দিৱসৰ বহুতো শুভেচ্ছা সুন্দৰ গীত সুন্দৰ নৃত্যই আমাৰ মন প্ৰাণ আহ্লাদিত কৰি তুলিছে প্ৰিয় দৰ্শকবৃন্দ
আহক এইবাৰ আমি সকলোৱে মিলি উপভোগ কৰোঁ শ্ৰী বিশাল গগৈৰ দ্বাৰা ৰচিত আৰু শ্ৰী ৰতন গগৈৰ দ্বাৰা পৰিচালিত এক চুটি অভিনয়ৰ অনুষ্ঠান। ভালকৈ বান্ধিবি দেই। দেউতা, আমি এওঁলোকৰ ঘৰৰ পৰা আহোঁ। আজি কি দিন হয় তই জাননে? 26 জানুৱাৰী বন্ধৰ দিন, সেইবাবেহে। মাইনাই বৰ দিগদাৰী কৰি আছিলে দেউতা মামাহঁতৰ ঘৰলৈ যাবলৈ। সেইকাৰণে আমি সোনকালে ওলাই দিম বুলি ভাবিছোঁ। আচলতে কি জানা ককা, মোৰ মামাহঁতৰ ঘৰলৈ যাবৰ ইচ্ছা নাছিল। মই স্কুলৰ 26 জানুৱাৰীৰ প্ৰগ্ৰামতহে যাম বুলি পাপাক কৈছিলোঁ। আজি 26 জানুৱাৰী দেশৰ গণতন্ত্ৰ দিৱস। মহাত্মা গান্ধীৰ অহিংস আন্দোলন, নেতাজী সুভাষ চন্দ্ৰ বসু, শ্বহীদ ভগত সিং আৰু অলেখ অগণন শ্বহীদৰ চৰম ত্যাগ আৰু বলিদানৰ বিনিময়ত পোৱা স্বাধীনতাৰ পিছত আজিৰ দিনটোতেই 1950 চনত আমাৰ দেশৰ সংবিধান গৃহীত হয়। আমাৰ দেশত গণতন্ত্ৰৰ ভেটি সুদৃঢ় হয়। আৰু আজি আমাৰ মানুহৰ হাতত 1 মিনিট সময় নাই সেই শ্বহীদসকলক স্মৰণ কৰিবলৈ, এই পতাকাখনিক এটা চেলিউট দিবলৈ। ঠিক মাজনী, ককা ব'লা আমিয়েই এই পতাকাখনি উত্তোলন কৰোঁ। হ'ব ককা। এই চুটি অভিনয়ৰ মাজেদি সামাজিক বাৰ্তা কঢ়িয়াই অনা শ্ৰী ৰতন গগৈ, শ্ৰী বিশাল গগৈ আৰু তথা তেওঁ সংগীবিনক জনালোঁ অন্তৰৰ পৰা ধন্যবাদ। লগতে আপোনালোক সকলোকে জনালোঁ ৭৩তম গণৰাজ্য দিৱসৰ আন্তৰিক শুভেচ্ছা। আহক এইবাৰ আমি সকলোৱে উপভোগ কৰোঁ ফাৰুক আহমেদৰ কণ্ঠত হিন্দী দেশপ্ৰেমমূলক এটি গীত। छोड़ो कल की बातें, कल की बात पुरानी, नए दौर में लिखेंगे मिलकर नई कहानी। हम हिंदुस्तानी, हम हिंदुस्तानी, हम हिंदुस्तानी, हम हिंदुस्तानी। आज पुरानी जंजीरों को तोड़ चुके हैं, क्या देखे उस मंजिल को जो छोड़ चुके हैं। चांद के दर पर जा पहुंचा है आज जमाना, नई जगत से हम भी नाता जोड़ चुके हैं।
खून है, नई उमंग है, अब है नई जवानी, हम हिंदुस्तानी। छोड़ो कल की बातें, कल की बात पुरानी, नए दौर में लिखेंगे मिलकर नई कहानी, हम हिंदुस्तानी, हम हिंदुस्तानी। मेहनत को अपना ईमान बनाए, अपने हाथों से अपना भगवान बनाए। राम की इस धरती को, गौतम की भूमि को, सपनों से भी प्यारा हिंदुस्तान बनाए। नया खून है, नई उमंग है, अब है नई जवानी, हम हिंदुस्तानी। छोड़ो कल की बातें, कल की बात पुरानी, नए दौर में लिखेंगे मिलकर नई कहानी, हम हिंदुस्तानी, हम हिंदुस्तानी। ফাৰুক আহমেদৰ কণ্ঠত প্ৰাণ পাই উঠা এই হিন্দী গীতে আমাক আপ্লুত কৰি তুলিলে। ধন্যবাদ ফাৰুক আহমেদ। প্ৰিয় দৰ্শকবৃন্দ, আহক এইবাৰ উপভোগ কৰোঁ গীতাল মেধিৰ পৰিচালনাত ববিতা মেধিয়াৰতে সংগীত হৈ পৰিৱেশন কৰা এক দলীয় নৃত্য। रागिनियों से सजा भारत अनोखा राग है, अनोखा राग है। भारत के इस एक तारे पे गूंजी है जो जो रागिनी, सब मिल गई एक धुन बनी।
ইমান সুন্দৰ এটি দলীয় দেশপ্ৰেমমূলক নৃত্য উপহাৰ দিয়াৰ বাবে গীতাল মেধি, ববিতা ৰাণী মেধি আৰু তেখেতৰ সংগীবৃন্দক আমি অভিনন্দন জ্ঞাপন কৰিছোঁ। লগতে জনাইছোঁ ৭৩তম গণৰাজ্য দিৱসৰ বহুতো শুভেচ্ছা। এটি অসমীয়া দেশপ্ৰেমমূলক গীতেৰে গণৰাজ্য দিৱসৰ মান বঢ়াবলৈ সাজু হৈছে আমাৰ সকলোৰে জনপ্ৰিয় মৰমৰ গায়ক কল্লোল বৰঠাকুৰ। আহক তেন্তে এইবাৰ আমি উপভোগ কৰোঁ কল্লোল বৰঠাকুৰৰ কণ্ঠত এটি দেশপ্ৰেমমূলক গীত। হে মোর ধরিত্রী আই, প্রণাম তোমাকে আই, জীবন মরণ তোমার গুণাতে, তুমি বিনে অসহায়। হে মোর ধরিত্রী আই, প্রণাম তোমাকে আই, জীবন মরণ তোমার গুণাতে, তুমি বিনে অসহায়। তুমি পোহৰে মতি সপোনৰ, তুমি জীৱন প্ৰতি মানৱৰ, তুমি আশা বহু হেঁপাহৰ, তুমি মৰম বিশাল হৃদয়ৰ, তুমি বিনে নিৰুপায়। হে মোৰ ধৰিত্ৰী আই, প্রণাম তোমাকে আই, জীবন মরণ তোমার কুলতে, তুমি বিনে অসহায়। সা 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 নি সা রে সা, সা 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 নি সা রে গা মা রে সা নি রে সা। আই তোমার বুকুর পরশতে আহার পাও, আই তোমার চিকুণ আচলতে নিশা জিৰাও। ও তোমাৰ বুকুৰ পৰশতে আহাৰ পাও, তুমি পোহৰে মতি সপোনৰ, তুমি জীৱন প্ৰতি মানৱৰ, তুমি আশা বহু হেঁপাহৰ, তুমি মৰম বিশাল হৃদয়ৰ, তুমি বিনে নিৰুপায়। হে মোৰ ধৰিত্ৰী আই, প্ৰণাম তোমাকে আই। সা 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 নি সা ৰে সা, সা 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 নি সা ৰে গা মা ৰে সা নি ৰে সা। সা 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 নি সা ৰে সা, সা 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 নি সা ৰে গা মা ৰে সা নি ৰে সা। আই তোমার হকে যুঁজিবলে ভয় নাখাও, আই কলিজাৰে তেজ কুদিম প্ৰাণো দি যাম। ও তোমাৰ হকে যুঁজিবলে ভয় নাখাও, তুমি পোহৰে মতি সপোনৰ, তুমি জীৱন প্ৰতি মানৱৰ, তুমি আশা বহু হেঁপাহৰ, তুমি মৰম বিশাল হৃদয়ৰ, তুমি বিনে নিৰুপায়। হে মোৰ ধৰিত্ৰী আই, প্ৰণাম তোমাকে আই, হে মোৰ ধৰিত্ৰী আই, প্ৰণাম তোমাকে আই। সঁচাকৈ কল্লোল বৰঠাকুৰৰ কণ্ঠৰ আজিৰ এই দেশপ্ৰেমমূলক গীতটোৱে আমাক আনন্দিত আৰু আৱেগিক কৰি তুলিছে। সুন্দৰ গীতৰ পিছত এইবাৰ আহক উপভোগ কৰোঁ মনোজ কুমাৰ দাসৰ পৰিচালনাত ৰুমা ৰাভাৰ সংগীবৃন্দৰ এক দেশপ্ৰেমমূলক দলীয় নৃত্য।
প্ৰকাশ দেশৰ বাবে জীৱন ত্যাগী আনিম নৱ প্ৰভাত আই জনমে মৰণে বুজিম তোমাক কতৰো কৰি বিনাশ আই নেলাগে বিভেদৰ প্ৰাচীৰ লাগে মাথো মুক্ত আকাশ তুলনা নাই জনম ললো তোমাৰ কোলাতে কৰো প্ৰণিপাত তোমাক সদায় আই জনমে মৰণে বুজিম তোমাক কতৰো কৰি বিনাশ আই নেলাগে বিভেদৰ প্ৰাচীৰ লাগে মাথো মুক্ত আকাশ তুমি জননী কত শহীদৰ গুণৰো তোমাৰ তুলনা নাই নানা জাতিৰে তুমি জাতিষ্কাৰ আছ জগত পোহৰ বিলাই আই জনমে মৰণে বুজিম তোমাক কতৰো কৰি বিনাশ আই নেলাগে বিভেদৰ প্ৰাচীৰ লাগে মাথো মুক্ত আকাশ এটি সুন্দৰ দলীয় নৃত্য উপহাৰ দিয়া মনোজ কুমাৰ দাস ৰুমা ৰাভা আৰু তেখেতৰ সংগীবৃন্দক আমি সকলোৱে গণৰাজ্য দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ পুনৰবাৰ আহক আমি উপভোগ কৰোঁ এটি দেশপ্ৰেমমূলক চুটি অভিনয়ৰ অনুষ্ঠান তোমালোকে আত্মসমৰ্পণ কৰা
মই তোমালোকক আহ্বান জনাইছো, তোমালোকে আত্মসমৰ্পণ কৰা, মই তোমালোকক একো নকৰো। আকৌ কৈছো তোমালোকে আত্মসমৰ্পণ কৰা, আমি একো নকৰো। তোমালোকক মই বাৰে বাৰে আত্মসমৰ্পণ কৰিবলৈ কৈ আছিলো নহয়। আমাকতো তহঁতে মাৰিহে পেলাবি, কিন্তু আমাৰ এই সংগ্ৰাম চলিয়ে থাকিব। তোমালোকক বাৰে বাৰে মই আত্মসমৰ্পণ কৰিবলৈ কৈ আছো, অথচ তোমালোকে গুলি চলাইয়ে আছা। হৈ গ'ল, শেষ। এতিয়া মাৰ যদি মাৰি পেলা, আমাৰ মৃত্যুলৈ ভয় নাই। মাৰিম, কিন্তু তোমালোকক নহয়, তোমালোকৰ মনত সোমাই থকা ভ্ৰান্ত ধাৰণাবোৰক, যিয়ে তোমালোকক বিপথে পৰিচালিত কৰি আহিছে। শুনা, তোমালোক আমাৰ শত্ৰু নহয়, বৰঞ্চ আমি একেখন দেশৰে সন্তান। তোমালোকৰ জন্মদাত্ৰী মাতৃৰ দৰে ভাৰত মাতায়ো তোমালোকৰ বাবে ৰৈ আছে, অপেক্ষা কৰি আছে তোমালোকক আদৰিবলৈ। ব'লা, আমি তোমালোকক নতুন পথৰ সন্ধান দিম। আমি তোমালোকৰ একো ক্ষতি নকৰো ভাই। হ'ব হ'ব। সামাজিক তথা দেশপ্ৰেমমূলক এই চুটি অভিনয়ৰ মাজেদি সামাজিক বাৰ্তা কঢ়িয়াই অনা অনুষ্ঠানে আমাক আনন্দিত কৰি তুলিলে। আৰু এটি সুন্দৰ দেশপ্ৰেমমূলক গীতেৰে আমাক আনন্দিত কৰিবলৈ সাজু হৈছে ফাৰুক আহমেদ। আহক তেন্তে এতিয়া আমি এই গীতটি উপভোগ কৰোঁ। अपनी आजादी को हम हरगिज मिटा सकते नहीं, सर कटा सकते हैं लेकिन सर झुका सकते नहीं। हमने सदियों में ये आजादी की नेमत पाई है, सैकड़ों कुर्बानियां देकर ये दौलत पाई है। मुस्कुरा कर खाई है सीनों पे अपने गोलियां, कितने वीरानों से गुजरे तो ये जन्नत पाई है। खाक में हम अपनी इज्जत को मिला सकते नहीं, क्या चलेगी जुल्म की अहले वफा के सामने, आ नहीं सकता कोई शोला हवा के सामने। लाख फौजें लेके आए अमन का दुश्मन कोई, रुक नहीं सकता हमारी एकता के सामने।
जिसे दुश्मन हिला सकते नहीं। सर कटा सकते हैं लेकिन सर झुका सकते नहीं। हम वतन के नौजवान हैं, हमसे जो टकराएगा वो हमारी ठोकरों से खाक में मिल जाएगा। वक्त के तूफान में बह जाएंगे जुल्मों से तुम, आसमां पर ये तिरंगा उम्र भर लहराएगा। जो सबक बापू ने सिखलाया भुला सकते नहीं। सर कटा सकते हैं लेकिन सर झुका सकते नहीं। ফাৰুক আহমেদৰ কণ্ঠৰ যাদুৰে আমাক আনন্দিত কৰি তুলিলে। জনাইছোঁ আপোনাক ৭৩তম গণৰাজ্যৰ বহুতো শুভেচ্ছা। আহক এইবাৰ আমি উপভোগ কৰোঁ গীতাল মেধিৰ পৰিচালনাত এটি দলীয় নৃত্য। মৰমৰ ৰিমলি, আশা কৰোঁ তুমি কুশলে আছা। সীমান্তৰ যুদ্ধ হয়তো ২ এদিনতে শেষ হ'ব। মই ঘৰলৈ গৈ আছোঁ। তোমালৈ বাৰুকৈ মনত পৰি আছে অ'। তোমাক এৰি অহা আজি প্ৰায় এবছৰে হ'ল। আমাৰ সেই প্ৰথম নিশাৰ স্মৃতিবোৰ এতিয়াও মোৰ মনত সজীৱ হৈ আছে। লাজ কৰিছা? বহুত বহুত মৰমেৰে তোমাৰ চিন্তু।
নমস্কাৰ আজিৰ প্ৰধান বাতৰিসমূহ হৈছে ভাৰত আৰু পাক সীমান্তত চলি থকা যুদ্ধত অসমৰ সেনা জোৱান জিন্তু দাস শ্বহীদ হয় আৰু এনেকৈ বহু সৈনিকে নিজৰ ঘৰ নিজৰ পৰিয়াল নিজৰ বিবাহিতা পত্নীক এৰি দেশৰ স্বাৰ্থত সীমান্ত প্ৰহৰী হৈ নিজৰ জীৱন ত্যাগ কৰি আহিছে দেশৰ হকে প্ৰাণ আহুতি দিয়া তেনে শ্বহীদ বীৰসকললৈ সশ্ৰদ্ধ প্ৰণাম সুন্দৰ উপস্থাপন সুন্দৰ নৃত্যই আমাক সকলোকে মোহিত কৰি তুলিলে আপোনালোকক জনাইছো ৭৩তম গণৰাজ্য দিৱসৰ বহুতো শুভেচ্ছা তেনেহ'লে আহক দৰ্শকবৃন্দ এইবাৰ উপভোগ কৰোঁ গুৱাহাটী কয়েন অৰ্কেষ্ট্ৰা গ্ৰুপৰ সদস্যসকলে পৰিৱেশন কৰিবলৈ সাজু হোৱা এক দলীয় গীত भारत हमको जान से प्यारा है सबसे न्यारा गुलिस्ता हमारा है भारत हमको जान से प्यारा है सबसे न्यारा गुलिस्ता हमारा है सदियों से भारत भूमि दुनिया की शान है भारत माँ की रक्षा में जीवन कुर्बान है भारत हमको जान से प्यारा है सबसे न्यारा गुलिस्ता हमारा है यहाँ वहाँ सारा जहाँ देख लिया है कहीं भी तेरे जैसा कोई नहीं है 80 नहीं 100 दिन दुनिया घुमा है नहीं कहीं तेरे जैसा कोई नहीं दुनिया वालों बुरी नजर ना हम पे डालो चाहे जितना जोर लगा लो सबसे आगे होंगे हिंदुस्तानी हिंदुस्तानी सुनो गौर से दुनिया वालों बुरी नजर ना हम पे डालो चाहे जितना जोर लगा लो सबसे आगे होंगे हिंदुस्तानी हमने कहा है तुम भी कहो हमने कहा है जो तुम भी कहो आओ हम मिलजुल के बोले अब तो यारा अपना जहां है सबसे प्यारा आओ हम मिलजुल के बोले अब तो यारा
গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি DD অসমৰ দ্বাৰা আয়োজিত আজিৰ এই মনোৰম অনুষ্ঠান উপভোগ কৰি কেতিয়ানো আহি অন্তিম সময়ত উপস্থিত হ'লো গমেই নাপালো সঁচাকৈয়ে আজি এই অনুষ্ঠানে সকলোকে মোহিত কৰি তুলিলে আজি এই পবিত্ৰ গণৰাজ্য দিৱসত আকৌ এবাৰ শ্ৰদ্ধাৰে প্ৰণিপাত কৰিব বিচাৰিছোঁ সেইসকল মনীষী যিসকলৰ ত্যাগৰ বলত আজি আমি স্বাধীন ভাৰতৰ স্বাধীন নাগৰিক হিচাপে মূৰ তুলি থিয় হ'ব পাৰিছোঁ ধন্যবাদ তথা ৭৩তম গণৰাজ্য দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ দেশৰ সেইসকল বীৰ জোৱানক যিসকলে দেশৰ সংকটৰ সময়ত প্ৰতিকূল বতৰকো নেওচি সীমান্তত অতন্ত্ৰ প্ৰহৰী হিচাপে থিয় দি ৰক্ষা কৰে আমাক লগতে শুভেচ্ছা জ্ঞাপন কৰিছোঁ দেশৰ প্ৰশাসন তথা অসামৰিক প্ৰতিজন জোৱানক প্ৰিয় দৰ্শকবৃন্দ আপোনালোকক জনালোঁ আকৌ এবাৰ ৭৩তম গণৰাজ্য দিৱসৰ বহুতো শুভেচ্ছা প্ৰশাসনীয় কোভিড নীতি পালন কৰি হাতত হাত ধৰি আহক আগবাঢ়ি যাওঁ এখন নতুন ভাৰত নিৰ্মাণৰ দিশে DD অসমৰ পৰৱৰ্তী বিভিন্ন অনুষ্ঠানত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় ये तिरंगा है हमारा मेरा वतन सबसे प्यारा है